Hello everyone, good morning. Welcome back to my YouTube channel JB Vlog. আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোলৈ ঈদৰ শুভেচ্ছা থাকিল। সকলোৰে যাতে ঈদটো ভালে ভালে পাৰ হয় মই তাৰে কামনা কৰিছো। এতিয়া সময় 4:30 বাজি গ'ল। মই 4টামান বজাতে উঠিছো। উঠি ফজৰ নামাজটো পঢ়ি ললো। তাৰপিছত তাসবিহ কৰিলো অকণমান। এতিয়া ভাবিছো অকণমান ফুৰি আহো। আজি ঈদ বুলি এটা স্পেশাল ভ্লগ দিম বুলি ভাবিছো। তো আশা কৰো আপোনালোকে ভাল পাব। আৰু এতিয়া অলপমান ফুৰি আহো। ঈদৰ দিনা ৰাতিপুৱা অকণমান ফুৰি ভাল লাগে। ঈদগাহ চাই আহো। তাৰপিছত আহি মই অকণমান ভিডিঅ'ৰ কাম আছে। ভিডিঅ'ৰ কামখিনি কৰি কামত লাগিম। আজি ঈদ বুলি বহুতে কাম থাকে তো সেইবিলাক কৰিব লাগিব। সোনকালে কামখিনি যেহেতু কৰি আজৰি হ'ব লাগিব। আজি ঈদৰ দিনটো মোৰ কেনেকৈ পাৰ হয় আপোনালোকৰ লগত ভালদৰে শ্বেয়াৰ কৰিম। তো আপোনালোকে ভিডিঅ'টো চাই যাব। ওলাই আহিছোঁ এতিয়া ফুৰিব যাব। অকলে যাব ভাল নালাগে নহয়, সেইবাবে ঘৰৰ কাষৰে বৌজনীকে লগত লৈ আহিছোঁ। ফুৰি আহিলোঁ, তাৰপিছত ভিডিঅ' অকণমান কাম কৰিলোঁ। তাৰপিছত এতিয়া আছে কাম, বহুতখিনি কাম আছে। ৰুমবিলাক অকণমান ঠিক কৰোঁ। তাৰপিছত বাহিৰৰ কামো আছে কিবা কিবি। তো কামবিলাক কৰোঁ আৰু ভিডিঅ' কৰি থাকিলে দেৰিও হয়। হ'লেও আপোনালোকক অকণমান দেখাম বাৰু। গোটেইখিনি দেখাবলৈ সম্ভৱ নহ'ব। তো যিখিনি পাৰোঁ সেইখিনি দেখাই যাম। তো ভিডিঅ'টো চাই যাব। ৰুমটো ঠিক কৰা হ'ল। এতিয়া আছে বাকীকেইটা ৰুম ঠিক কৰিব। তো সেইকেইটা ঠিক কৰি আজি ঈদৰ কথা যিহেতু বহুতে কাম জলদি কৰি নামাজ পঢ়াৰ আগত গাটো ধুব লাগিব। তো সোনকালে কামখিনি কৰি শেষ কৰোঁ। তো ভিডিঅ'টো চাই যাব। ৰুমৰ বিচনাবিলাক পৰা হ'ল। এতিয়া ৰুমটো ঝাৰু দিলে হ'ল। বাকী এতিয়া যাওঁ মই চাহ খাব। ৰাতিপুৱা চাহ খাওঁ। এই চাহ পানী খালোঁ। আৰু আপোনালোক মই এটা বস্তু দেখাব ৰৈ আছিল। মানে মই আৰু এটা কুৰ্তি লৈছিলোঁ। সেইদিনাখনে আনাটোতো দেখাইছোঁ আৰু এটা লৈছোঁ। তো সেইটো দেখাব ৰৈ আছিল। তো ভাবিছোঁ কুৰ্তিটো দেখা এবাৰ। আজি সেইটোৱে পিন্ধিম বুলি ভাবিছোঁ। তো দেখাই আছোঁ ৰ'ব। এইটো কুৰ্তিও আনিছোঁ। দেখিবলৈ এনেকুৱা ফটোত দেখিবলৈ বেলেগ লাগে, কিন্তু ৰিয়েলত বহুত বেছি ভাল লাগিল মোৰ। দেখা পাই মানে লৈ আহিলোঁ কুৰ্তিটো। কেনেকুৱা লাগিছে ক'ব দেই। বাকী যিমানবোৰ কাম আছিল সেইবিলাক হ'ল। এতিয়া আহিছোঁ ৰন্ধা বঢ়াৰ ফালে। এতিয়া বনাব লৈছোঁ মই বগা পোলাও। এইফালে বনাই আছোঁ পোলাও আৰু এইফালে মাংস। এইটো পোলাও যিমানে ভজা যায় সিমানেই পোলাওটো ভাল হয়। আৰু মই বেছিকৈ ভাজি কিনে থৈ দিম। যেতিয়া মানুহ আহি থাকিব তেতিয়াই হুইচেল মাৰি দি থাকিব পাৰিম। তো এতিয়া আকৌ যাব ওলাইছে আব্বা নামাজ পঢ়িব। ভাইজানো যাব ওলাইছে নামাজ পঢ়িব। এয়া বনাই আছোঁ চিকেন। এতিয়া মোৰ ৰন্ধা বঢ়াৰ কাম গোটেই প্ৰায় হ'লে। এতিয়া যাওঁ গা ধুবৰ কাৰণে দেৰিয়ে হ'ল। নামাজ পঢ়িলে ঈদত তো সোনকালে গাটো ধুওঁ। তাৰপিছত আপোনালোকক গা ধুই উঠি আপোনালোকক লগ পাইছোঁ। গাইজ এতিয়া মই পূৰা ৰেডি। মোক কেনেকুৱা লাগিছে জনাব। মেকআপ একেবাৰে নকৰোঁ মই। চিম্পলি যিখিনি মানে আনকালে যিখিনি কৰোঁ সেইখিনিয়ে কৰিছোঁ। এয়া বৰমাও আহি গ'ল ঈদগাহত যাবৰ কাৰণে সাজি কাচি পূৰা। আৰু এয়া মা আৰু মাও সাজি কাচি ৰেডি। এতিয়া যাম আমি ঈদগাহত। তাতে ৱাছ কৰি আছে। তো ৱাছ শুনিব যাম। মাহঁতো গৈছে। তো গৈ থাকোঁ। গাইজ তাৰ পৰা আহিলোঁ আৰু বিলকিছ পাহিও আহিছে। দেখাই আছোঁ ৰ'ব সিহঁতৰ দুজনকে। পাহি বিলকিছ ছেম বাট ডিফাৰেণ্ট। এতিয়া আমি অকণমান ফটো চটো উঠোঁ আৰু ইহঁত দুজনী কিবা ক'ব।
চল চল এইটো দেৱীহঁতৰ ঘৰ এয়া আমাৰ গাঁওখন অলপমান দেখাই দিছোঁ আৰু ভাল লাগে বহুত ধুনীয়া লাগিছে ইয়াতে ইমান ধুনীয়া বতাহ বলি আছে তো এতিয়া আমি ফটোশ্বুট কৰোঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ এতিয়া আমাৰ ফটোশ্বুট হৈ গ'ল এতিয়া আহিছে আমাৰ গাঁৱৰে ভাইজনৰ লগৰ কেইটা সিহঁতক পোলা মাংস দিলোঁ আৰু আমি গৈছোঁ পাহিহঁতৰ ঘৰত আৰু এতিয়া ভাগৰি পৰিছোঁ অকণমান জিৰাইছোঁ সিহঁতৰ ঘৰত বৰবাৰ ডাঙৰ ছোৱালীৰ ল'ৰা মোৰ ভাগিন সি ঈদ খাব আহিছে বাপৰে এটা গাইজ ঘূৰি আছে স্কুটিখন লৈছে মোৰ হেল্ল' এভৰিৱান বহুত দেৰি মূৰত আপোনালোকক লগ পাইছোঁ 12টামান বজাতে ভিডিঅ' বনাইছিলোঁ তাৰ পৰা আৰু ভিডিঅ' বনাব পৰা নাই মানুহো আহি আছে বহুতো তো তাতেও বিজি আছিলোঁ কিন্তু মোৰ লগত এটা বহুত বেয়া পৰিস্থিতি হৈ গ'ল মানে মোৰ ফোনটোত ভিডিঅ' মানে বনোৱা যোৱা নাই তাৰপিছত যোৱাকালিৰ ভিডিঅ'টো মই আপলোড দিব পৰা নাই কি জানো হৈছে ফোনটো আজি নাজানো পিছত আৰু 12টামান বজাৰ পৰা ফোনটোৰ লগতে যুঁজি আছোঁ কিবা 3টামান বজাত ভাল হৈছে ফোনটো আৰু এতিয়াহে মনটো ভাল লাগিছে ঈদৰ দিনা এনেকুৱা হৈছে তো মোৰ মনটো বিৰাটে বেয়া লাগি হৈছে ভাবিছিলোঁ আজি ভালকৈ ভিডিঅ'টো বনাম স্পেচিয়েল এটা ভিডিঅ' বনাম ঈদ বুলি কিন্তু আজিহে মোৰ লগত এনেকুৱা পৰিস্থিতি হ'ব লাগেনে কি ক'ব আৰু গাইজ বাৰু যি কি নহওক এতিয়াৰ পৰা আৰু ভালকৈ ভিডিঅ'টো বনাই যাম তো ভিডিঅ'টো শেষলৈকে চাই যাব এতিয়া মই অকণমান আগফালৰ বাৰাণ্ডাখনতে বহিছোঁ এইজনী পাহি আহি আছে আমাৰ চাইকেল চলাই একদম এইজনীয়ে কিবা চাইকেল চলাই ফটো মাৰি আছে আৰু সি বহি লৈছে এইটো ঘৰৰ ভিতৰতে থাকিলোঁ তো এতিয়া পাহিৰ লগত অকণমান ওলাই যাওঁ স্কুটিখন লৈ অকণমান ওলাই যাওঁ ক'ত যাওঁ দেখাম বাৰু আপোনালোকক তো ভিডিঅ'টো চাই যাব যোৱাবাৰ ঈদতো এনেদৰে ফুৰিব আহিছিলোঁ পাহি মই বিলকিছ আৰু মাইনা কিন্তু এইবাৰ বিলকিছ আৰু মাইনা নাই বিলকিছক ফোন কৰিছিলোঁ তাই শুয়ে আছে কিন্তু মাইনাটো বিয়াই হৈ গ'ল তো তাইক এইবাৰ বহুতেই মিছ কৰিছোঁ তাই নাই বাবে ভালেই লগা নাই আৰু যোৱাবাৰ এনেকৈ ফুৰিব আহোঁতে মই ভ্লগটো ষ্টাৰ্ট কৰিছিলোঁ মানে প্ৰথমটো ভ্লগ মোৰ যোৱাবাৰ ঈদৰ পৰাই হৈছিল তো এবছৰ হ'ল ক'বলৈ গ'লে মোৰ ভ্লগ বনোৱা আৰু এইখন হৈছে মিলনজ্যোতি হাই স্কুল মই পঢ়ি যোৱা স্কুল মই 9-10 এইখন স্কুলতে পঢ়িছিলোঁ আৰু ইয়াৰ পৰা মেট্ৰিক দিছিলোঁ তো ভাবিলোঁ আপোনালোককো এবাৰ স্কুলখন দেখাই দিওঁ পাহি আৰু মই আহিছোঁ এতিয়া মোৰ মামাৰ ছোৱালী বাইটিৰ ঘৰত আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় তাইৰ ঘৰ তো তাতে এবাৰ ফুৰিব আহিলোঁ তাই ফোন কৰি মাতিও আছে তো ইয়াতে আহি গ'লোঁ প্ৰথমতে ইয়াত আহি পোলাও খালোঁ চাহ খালোঁ আৰু কিবা কিবি বহুত খালোঁ ঢেৰ বস্তু খুৱাইছে কিন্তু ভিডিঅ' কৰিব পাহৰি থাকিলোঁ নাম কি কোৱা তোমাৰ নাম কি কোৱা তোমাৰ নামটো কি হা ডাঙৰকৈ কোৱাচোন কি ঈশা এইজনী হৈছে বাইটিৰ ছোৱালী ডাঙৰটো ল'ৰা আৰু সৰুটো ছোৱালী ইমান মৰম লাগে তাইক চাওকচোন বাইটিহঁতৰ ঘৰৰ কাষতে ঈদ পঢ়াইছে মানে ঈদৰ নামাজ পঢ়িছে তো আমাক সেয়াও বাইটি দেখালে অকণমান ধুনীয়াকৈ সজাইছে ভালে লাগিছে চাই বাইটিৰ ঘৰৰ ওচৰতে আব্বাৰ মোমায়েকৰ ঘৰ তো সিহঁতেও দেখিলে মাতিলে আৰু সোমালেতো আৰু চাহ পানী দিবই ন এনেইতো আহিব নিদিয়ে তো সিহঁতেও ঢেৰ কিবা কিবিৰে চাহ পানী দিলে চাহ পানী খাই মেলি আহোঁতে বহুত আন্ধাৰে হ'ল
আকৌ আমি এঠাইত গ'লোঁ ঈদ চাব, মানে আমাৰ ঘৰৰ ওচৰতে হয়। তাৰ ঈদগাহ ইমান ধুনীয়াকৈ সজাইছে, কি ক'ম আৰু, মানে আপোনালোকে চাওকচোন কেনেকৈ সজাইছে। মই ভইচ নিদিওঁ। হেল্ল' এভৰিৱান, ফুৰি আহিলোঁ। প্ৰথমতে গ'লোঁ মোৰ মামাৰ ছোৱালী বাইটিৰ তাতে, আৰু তাৰপিছত গ'লোঁ আব্বাৰ মোমায়েকৰ ঘৰত। মানে আব্বাৰ মোমায়েকৰ ঘৰ আৰু বাইটিজনীৰ ঘৰ একেখন গাঁৱতে হয়। তো বাইটিৰ ঘৰত যাওঁতে সিহঁতেও দেখা পালে, সিহঁতেও মাতিলে। ইমান মৰম কৰিছে সিহঁতে, যোৱাই নহয় আজি, বহুত দিনৰ মূৰত আজি গৈছোঁ। তো বহুতেই মৰম কৰিছে, ভালেই লাগিল গৈ। তাৰপিছত আহোঁতে আকৌ ঈদো চাই আহিলোঁ ক'ৰবাত। এনেকৈ আহোঁতে বহুত গধূলীয়া হৈ গ'ল। এতিয়া ড্ৰেছ পাতি চেঞ্জ কৰোঁ, অকণমান ফ্ৰেছ হৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। হেল্ল' গাইজ, এতিয়া অকণমান ৰেষ্ট লৈছোঁ আৰু আহিছে পাহি আৰু বিলকিছ, দেখাই আছোঁ। ইহঁতৰ দুজনে কাজিয়া লাগি আছে, ইজনে সিজনীক মাৰি আছে। আৰু ইহঁতে আহিছে আমাৰ তাতে ঈদ খাব। ভালকৈ খাইছে না ঈদ? অ'কে। এতিয়া আকৌ মই ৰন্ধা বঢ়াত লাগিছোঁ। সৰু মামা, মামী আৰু মুন্না আহিব হেনো ফোন কৰিছিল। তো দিনত বনাইছিলোঁ ঢেৰ, সেইবিলাক আৰু শেষ হৈ গ'ল। দিনত বহুতখিনি মানুহ আহিছিল, তো আৰু ঠাণ্ডা তেনেকুৱা দিবও ভাল নালাগে, তো নতুনকৈ বনাই আছোঁ। হেল্ল' এভৰিৱান, ৰাতি মামাহঁত আহিল আৰু কোনোবা তেনেকুৱা আব্বাৰো লগৰ আহিল ঈদ খাবৰ কাৰণে। মামাহঁতে ভাত পানী খাই গ'ল। তেনেকুৱা আৰু ভিডিঅ' বনাই নাথাকিলোঁ, বিৰাটে ভাগৰ লাগিল। তাৰপিছত শুয়ে গ'লোঁ। তাৰপিছত এতিয়া ৰাতিপুৱা সময় হৈছে 9:30। মই অকণমান আগতে উঠিছোঁ, আজি অকণমান দেৰিকৈ উঠিছোঁ। এইখিনি সদায় কাম কৰি আছোঁ, তো আজি ভাবিছোঁ অকণমান দেৰিকৈ উঠোঁ, তো আজি অকণমান দেৰিকৈ উঠিলোঁ। তাৰপিছত এতিয়া আকৌ আহিব আমাৰ ভাগিনজনী, তো তাইৰ কাৰণে ৰৈ আছোঁ, তাইক ৱেলকাম কৰিবৰ কাৰণে। আৰু এটা বস্তু দেখুৱাই নাই নহয়, মোৰ মেহেন্দিখিনি এইখিনি বিলকিছে লগাই দিছিল। ভাল হৈছে বাৰু, মেহেন্দিখিনি ধুনীয়া হৈছে। তো মই দেখুৱাই নাছিলোঁ, এতিয়া দেখাই দিছোঁ। তো এতিয়া তাই আহিলে আপোনালোকক দেখাই দিম বাৰু, তো ভিডিঅ'টো চাই যাব। তো এতিয়া আমি এনেদৰে ৰৈ আছোঁ আমাৰ ভাগিনজনীৰ কাৰণে, তাইক ৱেলকাম কৰিবৰ কাৰণে। খিৰিকীখনৰ সন্মুখতে ৰৈ আছোঁ, তাই আহিলে দেখাম বাৰু। তাই ৰাতিপুৱাৰ পৰা ভাইজানক ফোন কৰি মাতি নিছে। ৰাতিপুৱা আমি বিচনাতে আছোঁ, তেতিয়াৰ পৰা তাই ফোন কৰিছে, তাইক হেনো আনিব যাব লাগে। তাই বিহু নাচিছিল, নাহোঁ বুলিয়ে কৈছিল। তাইৰ হেনো ছেকেণ্ড বিহুৰ দিনা তাইৰ কিবা ফাইনেল ৰিহাৰ্চল আছে, কিন্তু তাই কৈছে নাযাওঁ বুলি, বিহু নাচিব লাগিব। কিন্তু এতিয়া আকৌ কৈছে বিহু নানাচোঁ, মই যাম মামাহঁতৰ ঘৰত। তাৰপিছত তাই আমাক পাগল কৰি দিছে আহিবৰ কাৰণে। এতিয়া আৰু ভাইজনে আনিব গৈছে, তো আহি পোৱাই নাই, তালৈকে ৰৈ আছোঁ। এতিয়া আমি তাইক ৰৈ আছোঁ বাৰাণ্ডাতে বহি, আহিয়ে পোৱা নাই। আৰু এইফালে আহিছে আমাৰ ইকবাল, হাই দিয়া। ফাইনেলি ৰৈ আহি গ'ল মোৰ মৰমৰ ভাগিনজনী। তাইৰ ভাগিনজনী আহিছে, কিন্তু তাই আইচক্ৰীম আনিছে তাইৰ কাৰণে, মোৰ কাৰণে একো অনা নাই। তো মোৰ দুখতে আৰু মই শুয়ে আছোঁ এনেকৈ। মোক নিদিও গাইছ অকণমানো খাবলৈ। হেল্ল' এভৰিৱান, বহুত দেৰি মূৰত আপোনালোকক লগ পাইছোঁ। আজি কিবা ভিডিঅ' বনাব একেবাৰে ইচ্ছা যোৱা নাই। এইকেইদিন বহুত কষ্ট হ'ল, তো আজি পূৰা ৰেষ্টেই লৈছোঁ। আজি প্ৰায়ভাগ সময় মই শুয়ে আছোঁ, তাতে ভাগিনজনীও আহিছে, তাইৰ লগতো আছোঁ, সেইবাবে আৰু ইচ্ছাই যোৱা নাই। কালি বহুতখিনি আলহী আহিল,
কালিও বহুত কষ্ট হৈছে, কালি বহুতখিনি আলহী আহিল, প্ৰায়ভাগ মায়ে মেইনটেইন কৰিছে সেইবিলাক। মই ৰাতিপুৱাৰ টাইমত গোটেইখিনি বনাই মেলি আজৰি কৰি থৈ দিছোঁ, মায়ে মানুহখিনিক দি আছে খোৱা লোৱাৰ পৰা। বাকী যি কি নহওক মোৰ ঈদটো ভাল বেয়াৰ মাজতে গ'ল। আপোনালোকৰ কেনেকুৱা গ'ল জনাবচোন। তো এতিয়া সময় 3টামান বাজিল, তো মই গা ধুই আহিলোঁ, ভাবিলোঁ ভিডিঅ'টো ইয়াতে সামৰোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব, আৰু যদি ভাল লাগিছে লাইক এটা কৰি দিব, আৰু যদি কোনোবাই নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো সামৰিছোঁ, বাই।